ডিব্ৰুগড়ত আজি 4খনকৈ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড়ৰ মানকটা পথ, আমোলাপট্টি, লাহৱাল আৰু লেজাই লালমাটিত নিৰ্মাণ হ'ব এই 4খন উৰণ সেতু। মানকটা পথৰ দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই উৰণ সেতু কেইখনে ডিব্ৰুগড়ৰ যাতায়াতত যথেষ্ট পৰিৱৰ্তন সাধন কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আধাৰশিলা স্থাপনৰ পূৰ্বে ডিব্ৰুগড়ৰ পল্টন বজাৰ নামঘৰতো বিশেষ কাৰ্যসূচীত অংশ লয় মুখ্যমন্ত্ৰীয়ে। পল্টন বজাৰৰ ৰাজহুৱা নামঘৰত অনুষ্ঠিত ভাগৱত পাঠ আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড় জিলাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আৰু বিকাশৰ দিন। আজি আমি 4খন উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰিছোঁ। ইয়াৰ প্ৰথমখন উৰণীয়া সেতু হ'ল মানকাটা পথ উৰণ সেতু। সৰ্বমুঠ 820 মিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন পাইল ফাউণ্ডেশ্যনৰ ওপৰত প্ৰতিষ্ঠিত হ'ব আৰু ইয়াৰ ছুপাৰষ্ট্ৰাকচাৰ অংশটো আমি ৰেলৰ সৈতে কথা পাতি ৰেল বিভাগৰ যি নিৰ্দেশনা সেইমতে আমি নিৰ্মাণ কৰিম। এই উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 83.62 কোটি টকা ব্যয় কৰিব। দ্বিতীয়খন ডিব্ৰুগড়ৰ উৰণীয়া সেতু হ'ল আমোলাপট্টি চাৰিআলি উৰণ সেতু। সৰ্বমুঠ 1500 মিটাৰ 1479.4 মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন পাইল ফাউণ্ডেশ্যন হ'ব আৰু ওপৰত কম্পজিট ষ্টীল গাৰ্ডাৰ হ'ব। অৰ্থাৎ এই ফ্লাইঅভাৰখন ষ্টীলৰ বা লোহাৰে এই ফ্লাইঅভাৰখন নিৰ্মাণ কৰা হ'ব আৰু এই ফ্লাইঅভাৰখনৰ ভায়াডাক্ট অৰ্থাৎ উৰণ সেতুখনৰ লগত সংযোগী 1100 মিটাৰ ভায়াডাক্ট হ'ব। আমোলাপট্টি কবৰস্থান দিশৰ এপ্ৰোচৰ দৈৰ্ঘ্য 180 মিটাৰ আৰু পাঁচচালি দিশৰ দৈৰ্ঘ্য 174 মিটাৰ। এই উৰণ সেতুখনৰ বাবে ৰাজ্য চৰকাৰে 158 কোটি টকা ব্যয় কৰিব। তৃতীয়খন উৰণ সেতু আমি লাহৱাল বৰডুবি তিনিচুকীয়া পথ আৰু 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত নিৰ্মাণ কৰিম। এই নিৰ্মাণ কাৰ্যৰ ফলত কিছু পৰিয়ালৰ দোকান পোহাৰ আদি আঁতৰি যাবলগীয়া হোৱা বাবে ইয়াৰ আঁচনিখন তেওঁলোকক বচাই পেলাই কৰিব পাৰি নেকি তাৰ বিষয়েও আমাৰ বিভাগে চিন্তা কৰিব। বৰ্তমান এই উৰণীয়া সেতুখন 1500 মিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু এই উৰণীয়া সেতুখনো 71.52 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। চতুৰ্থখন উৰণীয়া সেতু লেজাই কলাখোৱা পথৰ ওপৰত নিৰ্মাণ কৰা হ'ব। এইখন উৰণীয়া সেতু আমি ষ্ট্ৰিং ষ্টীল গাৰ্ডাৰৰ সৈতে নিৰ্মাণ কৰিম। প্ৰায় 700 মিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু এই উৰণীয়া সেতুখনতো ৰাজ্য চৰকাৰে 62 কোটি টকা খৰচ কৰিব। এই 4খন উৰণীয়া সেতু হৈ যোৱাৰ পিছত ডিব্ৰুগড়ত কেবিনেটত লোৱা আমি সিদ্ধান্ত আটাইকেইটা কাৰ্যকৰী হ'লগৈ। মাত্ৰ ডিব্ৰুগড় চহৰৰ পৰা জেলখনক স্থানান্তৰ কৰা আঁচনি বাদ দি আমি যদি জেলখন স্থানান্তৰ কৰাৰ আঁচনিটো বাদ দিওঁ বা অলপ সময়ৰ কাৰণে যদি তাক আঁতৰাই ৰাখোঁ, ডিব্ৰুগড়ৰ কেবিনেটত লোৱা আমি আটাইকেইটা সিদ্ধান্ত বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হ'লোঁ। ডিব্ৰুগড়ৰ জেলখনো স্থানান্তৰৰ বাবে ইতিমধ্যে ব্যৱস্থা লোৱা হৈছে। আমি নিশ্চিত যে খুব কম সময়ৰ ভিতৰতে ডিব্ৰুগড় জিলাৰ বাবে নতুন কাৰাগাৰৰো আমি নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰিম।